ওয়েলকাম টু আৱাৰ চেনেল লেট এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকে পাই যাবা ইয়াতে 17 ফেব্ৰুৱাৰীত হ'বলগীয়া তোমালোকৰ অসমীয়া ছাবজেক্টৰ MIL-ৰ গ্ৰুপ বি ছেকশ্যন লগতে বৈচিত্ৰ্যময় অসমৰ ইম্পৰ্টেণ্ট কমন ভিডিঅ' তোমালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাবা, যাতে এটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়ি যাব পাৰা আৰু পৰীক্ষাত এটা ভাল স্ক'ৰ কৰিব পাৰা। প্ৰথমতে চাই লোৱা গ্ৰুপ বিৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কি কুৱেশ্যন পঢ়িব লাগিব। গ্ৰুপ বিৰ প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে পঢ়িবা মহাৰথী কাক বোলে। 2 নম্বৰ কুৱেশ্যন শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি আছিল। 3 নম্বৰ কুৱেশ্যন বিখ্যাত পাত্ৰী ক'ৰ পৰা তুলি দিয়া হৈছে। 4 নম্বৰ কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি। 5 নম্বৰ কুৱেশ্যন কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক ছলনা কৰিছিল। 6 নম্বৰ কুৱেশ্যন ভট্টদেৱৰ সম্পূৰ্ণ নাম কি। 7 নম্বৰ কুৱেশ্যনত আছে নাগাৰ্জুন কোন। নেক্সট কুৱেশ্যন অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন। তাৰপিছত যিটো চাবা তোমালোকে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল বা কি কবি বুলি জনা যায়। 10 নম্বৰ কুৱেশ্যনত আছে ভীমে বজোৱা শংখটোৰ নাম কি। এইখিনিতে তোমালোকক কওঁ যে তোমালোকে যদি এতিয়াও আমাৰ আগৰ অসমীয়া টেক্সট বুকৰ যিখিনি তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' দিয়া হৈছে সেইটো যদি চোৱা নাই তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টোৰ লিংক আছে, তোমালোকে চাই ল'বা। তাতে তোমালোকে গোটেইখিনি টেক্সট বুকৰ 100% কমন ভিডিঅ' তাতে পাই যাবা। 11 নম্বৰ কুৱেশ্যনত আছে চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম লিখা। 12 নম্বৰ কুৱেশ্যন কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। 13 নম্বৰ কুৱেশ্যন ৰত্নদধি কি। 14 নম্বৰ কুৱেশ্যনত আছে কৌটিল্যৰ আন এটা নাম কি। 15 নম্বৰ কুৱেশ্যন কপিল মুনিৰ পিতৃৰ নাম কি আছিল। 20 নম্বৰ কুৱেশ্যনত আছে অসমীয়া বা প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি। 23 নম্বৰ কুৱেশ্যন কপিল মুনিৰ মাতৃৰ নাম কি আছিল। 24 নম্বৰ কুৱেশ্যন বুদ্ধদেৱৰ চিকিৎসক কোন আছিল। 25 নম্বৰ কুৱেশ্যন কানাইৰ চাতুৰী কবিতাটিৰ কবিজনৰ নাম কি। 26 নম্বৰ কুৱেশ্যন বিখ্যাত পাত্ৰীৰ মূল কি। 27 নম্বৰ কুৱেশ্যনত আছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাৰু ধৰিবলৈ কৈছে। এইটো হৈছে 27 নম্বৰ। আৰু 28 নম্বৰত আছে সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন। 29 নম্বৰত আছে দেৱতাসকলক অমৃত খুৱাবলৈ কি ৰূপ ধাৰণ কৰিছিল শ্ৰীকৃষ্ণই। তো ইয়াতে শ্ৰীকৃষ্ণৰটো তোমালোকৰ মিষ্টেক হৈ গ'ল, ইয়াতে লিখা নাই, তো তোমালোকে কুৱেশ্যনত লিখি ল'বা। 30 নম্বৰ কুৱেশ্যনত আছে অৰ্জুনৰ ধনুখনৰ নাম কি। এইখিনি আছিল তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হয়। তো এই কুৱেশ্যন মই বহু কষ্টৰে তোমালোকৰ বাবে কমন লৈ আহিছোঁ। যদি তোমালোকে গোটেইখিনি কমপ্লিট কৰি যাবা পৰীক্ষাত, কাৰণ মই তোমালোকক আগৰ ভিডিঅ'টো কৈছোঁ যদি তোমালোকৰ পৰীক্ষাত কমন নাহে তেনেহ'লে মোক আহি আনসাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত তোমালোকে বেয়াকৈ কৈ দিবা যে কমন পৰা নাই। আৰু যদি ইয়াৰ পৰা কমন আহি যায় তেনেহ'লে তোমালোকে মোক ক'বই লাগিব যে মিছ কমন আহিছিল। তো সেইকাৰণে আজি তোমালোকৰ বাবে মই 100% কমন ভিডিঅ' লৈ আহিছোঁ, যিটোৰ মাধ্যমেৰে তোমালোকে পৰীক্ষাত কেৱল লেটাৰ মাৰ্কে নহয় 90% এবভ পাবলৈ সক্ষম হবাই। তো তোমালোকে গোটেইখিনি ভিডিঅ'টো চাই থাকা আৰু কি কুৱেশ্যন আছে তোমালোকৰ বাবে। এতিয়া আমি আগবাঢ়িছোঁ 2 মাৰ্কৰ কুৱেশ্যনত। তো 2 মাৰ্কৰ কুৱেশ্যনত তোমালোকে কি পঢ়িবা। 1 নম্বৰত পঢ়িবা জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুহৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে। অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা। 2 নম্বৰ কুৱেশ্যন নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাত ঠাই। বিশ্বসভাত বহাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। 3 নম্বৰ কুৱেশ্যন অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। নেক্সট কুৱেশ্যন চাণক্যৰ আন দুটা নাম কি। 5 নম্বৰ কুৱেশ্যনত আছে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল। 6 নম্বৰ কুৱেশ্যন পাণ্ডৱৰ সৈতে কুৰুক্ষেত্ৰ যুদ্ধত সহযোগ কৰা মহাৰথীসকলৰ নাম লিখা। 7 নম্বৰ কুৱেশ্যনত আছে ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা। বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহিবই পৰীক্ষাত। 8 নম্বৰ কুৱেশ্যনত আছে কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ যুধিষ্ঠিৰ ভীম আৰু অৰ্জুনে কি শংখ বজাইছিল। 9 নম্বৰ কুৱেশ্যনত আছে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল, নিমন্ত্ৰণ কৰা ৰজাজন কোন। 10 নম্বৰ কুৱেশ্যনত যেটো পঢ়িবা ইয়াতে আছে এই 6 দশত আততায়ী কৌৰৱসকল কি 6 দশত আততায়ী হৈছিল। 11 নম্বৰ কুৱেশ্যন ভট্টদেৱৰ ৰচিত দুখন পুথিৰ নাম লিখা। 12 নম্বৰ কুৱেশ্যন প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। 13 নম্বৰ কুৱেশ্যন কুলক্ষয় দহক কিয় মহাপাপ বোলা হৈছে লিখা। 14 নম্বৰ কুৱেশ্যন বৰ্ণাশ্ৰম ধৰ্ম কি।
আৰু লাষ্ট কুৱেশ্যন 2 মাৰ্কৰ বাবে আছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি চমু বৰ্ণনা দিয়া। তো তোমালোকে যিখিনি কমপ্লিট কৰিছা সেইখিনিতো কৰিছা আৰু যিবিলাক তোমালোকে এতিয়াও কৰা নাই এই কুৱেশ্যনসমূহৰ ভিতৰত অতি শীঘ্ৰে তোমালোকে কমপ্লিট কৰি লোৱা, কাৰণ এই কুৱেশ্যনসমূহ পৰীক্ষাৰ বাবে 100% কমন। বাৰে বাৰে কৈ আছো যে 100%ই কমন। তো তোমালোকে গোটেইখিনি ভালদৰে পঢ়ি যাবা পৰীক্ষাৰ বাবে। আমি আগবাঢ়িছো 3 মাৰ্কৰ কুৱেশ্যন। তো গ্ৰুপ বিৰ পৰা তোমালোকে কি 3 মাৰ্কৰ কুৱেশ্যন চাবা। প্ৰথমতে চোৱা, কাঠবাজি বুলি জগতে হাসয়, দেখিলে সুমৰে হৰি। কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল। তো 3টা কুৱেশ্যন আছে ইয়াতে, 3 মাৰ্কৰ হয়। 2 নম্বৰত আছে, মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল। কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। 3 নম্বৰ কুৱেশ্যন, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল। 4 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিবয়ে। পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে পাঠৰ আধাৰত বৰ্ণনা কৰা। 5 নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতৰ কিমানখন বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰে নাম লিখা। 6 নম্বৰ কুৱেশ্যনত আছে, তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। 7 নম্বৰ কুৱেশ্যন, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। 8 নম্বৰ কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বুজাই লিখা। 9 নম্বৰ কুৱেশ্যনত আছে, গাততে পততে পেটাৰী বান্ধতে ধনত লাগিব জুই, ইয়াত কোনে কিয় ধনত জুই লাগিব বুলি কৈছে। আৰু 10 নম্বৰ কুৱেশ্যনত আছে, কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ আলমত বৰ্ণনা কৰা। তো এইখিনি আছিল তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন। তো প্ৰতিটো কুৱেশ্যন তোমালোকে কমন বুলি পৰীক্ষাত আহিব বুলি মুখস্থ কৰি যাবা। প্ৰতিটো কুৱেশ্যনে পঢ়ি যাবা তোমালোকে। এটা কুৱেশ্যন এনসাৰ যাতে তোমালোকে পৰীক্ষাৰ বাবে স্কিপ নকৰা, গোটেইখিনি পঢ়ি যাবা। লাগিলে তোমালোকে দিনে ৰাতি কষ্ট কৰি পঢ়ি যোৱা। এটা ভাল মাৰ্ক পাবই লাগিব আমি অসমীয়া। তো তোমালোকে ভালদৰে পঢ়ি লোৱা, এতিয়াও সময় আছে, ভালদৰে পঢ়ি লোৱা। আগবাঢ়িছো আমি 4 মাৰ্কৰ কুৱেশ্যনত। 4 মাৰ্কৰ ভিতৰত তোমালোকে কি পঢ়িবা। 1 নম্বৰত আছে, তথাপি তোহাক দেখন্তে ডৰতে উৰি যায় মোৰ জীৱ। এইষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীৱ উৰি যায় বুলি কৈছে, বুজাই লিখা। 2 নম্বৰ কুৱেশ্যনত আছে, ধৰ চাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। 3 নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতীয় শিক্ষাৰ যিকোনো 2খন বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। 4 নম্বৰ কুৱেশ্যন, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা। 5 নম্বৰ কুৱেশ্যন, পূজা দিলি পৰ চৰণত নাইবা জীৱন ঢালি ধাৰে ঋণে, কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, বুজাই লিখা। 6 নম্বৰ কুৱেশ্যনত আছে, আৰু 4 নম্বৰৰ বাবে তোমালোকৰ এইটোৱে লাষ্ট কুৱেশ্যন দিছো মই, ধৰ চাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকে সামাৰিটো চাই যাবা যে কেনেদৰে লিখিব লাগিব, মূল ভাৱটো আহি যাব পাৰে পৰীক্ষাত। তো এইখিনি আছিল তোমালোকৰ গ্ৰুপ বিৰ পৰা অনা কুৱেশ্যনসমূহ। এতিয়া তোমালোকে চাই লোৱা যে বৈচিত্ৰ্যময় অসমৰ পৰা কি কমন কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। বৈচিত্ৰ্যময় অসমৰ পৰা মই কেৱল তোমালোকৰ বাবে বাছি 4টা কুৱেশ্যনহে আনিছো, মাত্ৰ 4টা কুৱেশ্যন। এই 4টা কুৱেশ্যন তোমালোকে পঢ়িলে পৰীক্ষাত 10 মাৰ্ক পোৱাটো 100% চিয়ৰ। তো তোমালোকে এই 4টা কুৱেশ্যন ভালদৰে পঢ়ি যাবা পৰীক্ষাৰ বাবে। তো কি 4টা কুৱেশ্যন চাই লোৱা। 1 নম্বৰত আছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ খাদ্য আৰু সাজপাৰৰ বিষয়ে লিখা। 3 নম্বৰত যিটো পঢ়িবা সেইটো হৈছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। আৰু 4 নম্বৰ লাষ্ট কুৱেশ্যন হয় আজিৰ ভিডিঅ'টোৰ, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। তো আজিলৈকে এইখিনি আছিল তোমালোকৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। পাৰিলে তোমালোকৰ ফ্ৰেণ্ডছ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিয়া, তেওঁলোকেও যাতে আমাৰ ভিডিঅ'টোৰ মাধ্যমেৰে পৰীক্ষা ভাল কৰি আহিব পাৰে। তো তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে চাই তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলটো তোমালোকে নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।